হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আজি মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। আজি মই 2 বছৰৰ পিছত আকৌ টিলিঙা মন্দিৰ গৈ আছোঁ, যিহেতু বিহু বুলি আমি সেৱা কৰিবলৈ গৈছোঁ আৰু আগত আপোনালোকক দেখাই আছোঁ। চ' গাইছ, এয়া আমি আহি পাই গ'লোহি মন্দিৰ। তাৰপিছত এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। যিহেতু এয়া ভৰি হাত ধুই আহি এইফালে লগত আমাৰ বোৱাৰীজনী আৰু আমাৰ ভাইটি ছোৱালীজনী গৈছে। এইফালে আমি পূজা কৰিব আৰম্ভ কৰি দিলোঁ। যিহেতু আজি ইমানো ভিৰ নাই, যিহেতু আমি ৰাতিপুৱা সোনকালে পালোহি, সেইটো কাৰণে ইমান ভিৰ নাই। তাৰপিছত এইফালে আমি পূজা চূজা কৰিবলৈ নিজৰ কামত ব্যস্ত। এইফালে ছোৱালীজনী নিজৰ কামত ব্যস্ত, একদম খুব মানুহ চাই আছে এইফালে। তাৰপিছত এইফালে আমি নাৰিকল ভাঙিবলৈ ইয়াত আহিলোঁ। আহি ইয়াত যিহেতু টিলিঙা বজাই, আকৌ ইয়াত নাৰিকল ভাঙিবলৈ আমি লাইন পাতি আছোঁ। এয়া মই নাৰিকল ভাঙি তাৰপিছত এয়া আমাৰ ছোৱালীজনী একদম পূৰা প্ৰসাদ উলিয়াই খাই আছে। এইফালে মই পূজা কৰি আছোঁ। তাৰপিছত এইফালে মোৰ নাৰিকল ভঙা হৈ গ'ল। তাৰপিছত মই সেৱা চেৱা কৰিলোঁ। কৰাৰ পাছত আমাৰ বোৱাৰীজনী, তাইও নাৰিকল ভাঙিব ৰৈ আছে। তাৰপিছত এইফালে ছোৱালীজনী আমনি কৰিব বুলি তাইকো অলপ চাবলগীয়া হৈছে। ই পূৰা প্ৰসাদ খাব লাগি গৈছেগৈ আৰু। তাৰপাছত আমি সেৱা চেৱা কৰি যিহেতু মন্দিৰটো এপাক ঘূৰিলোঁ। ঘূৰি মেলি এইফালে মই আজি যিহেতু মই যেতিয়া আহোঁ ইয়াত টিলিঙা বান্ধি যাওঁ, তো সেইবাবে মই ইয়াত টিলিঙা বান্ধিবলৈ ইয়াত আহি কাঁহীখন লৈ ইয়াত টিলিঙা বান্ধিব ৰৈ আছোঁ। তাৰপিছত যেতিয়া আহোঁ ইয়াত মই টিলিঙা বান্ধোৱেই। টিলিঙা বান্ধিলেহে মনটো ভাল লাগে। আৰু গাইছ, দেখিছেনে ইমান টিলিঙা আছে ইয়াত? একদম টিলিঙা চাই হেঁপাই নপলায়, মানে ইমানেই টিলিঙা আছে। ভিতৰতো আছে, বাহিৰতো আছে, মানে চাই হেঁপাই নপলায়, ইমানেই টিলিঙা বন্ধা আছে। এই ছোৱালী দুগৰাকী এইফালে একদম পূৰা ফটো তুলিব লাগি গৈছেগৈ। তাৰপিছত মই এইফালে টিলিঙাখিনি অলপ ভিডিঅ' কৰি দিছোঁ। যিহেতু যিমান সেই টিলিঙা আছে চাইতো হেঁপাহ নপলায়, পূৰা চাই আছোঁ আৰু একদম। তাৰপিছত সৰু ছোৱালীজনীকো লগত লৈ লৈছোঁ, যিহেতু তাৰ মাকে পূজা চূজা কৰি। তাৰপিছত আমি এতিয়া লাহেকৈ ওলাই যাম, যিহেতু আমাৰ পূজা চূজা কৰি আজৰি। তাৰপিছত আমি ফটো চটো অলপ মাৰি পেলাই লাহেকৈ আমি ওলাই যাম। হেল্ল' গাইছ, মই আহি পাই গ'লোহি। যিহেতু সোনকালে পালোহি, সোনকালে গৈছিলোঁ, সেইকাৰণে সোনকালে পালোহি। আৰু মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব। আৰু কোনোবাই যদি মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে কৰি দিব।